মহানগৰীৰ দুখনকৈ বিদ্যালয়ত বোমাতংক সৰস্বতী পূজাৰ দিনাই আহিল ভাবুকি ভৰা মেইল আহোম গাঁৱৰ ডিপিএছত আৰক্ষীৰ অভিযান সংস্কৃতি দি গুৰুকুল বিদ্যালয়তো আৰক্ষীৰ অভিযান দুয়োখন বিদ্যালয়ৰ কৰ্তৃপক্ষলৈ আহিছিল ভাবুকি ভৰা মেইল দুষ্ট চক্ৰই বিদ্যালয় দুখনত বোমা থকা বুলি কৰিছিল মেইল বিষয়টো অৱগত হোৱাৰ পিছতে উপস্থিত হ'ল গড়চুক আৰক্ষী আমি এই মুহূৰ্তত পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো যেহেতু সমাগত ২৬ জানুৱাৰী আৰু তাৰ প্ৰাকখনত আজি হৈছে সৰস্বতী পূজা এই সৰস্বতী পূজাৰ দিনাই মহানগৰীৰ দুখনকৈ বিদ্যালয়লৈ বোমা থকাৰ মেইল আহিল যাক লৈ সমগ্ৰ বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত সৃষ্টি হয় ব্যাপক আতংকময় পৰিৱেশ পৰিস্থিতি আৰু তাৰ পিছতেই বিদ্যালয় দুখনলৈ মহানগৰৰ যিসমূহ বোম স্কোৱাডৰ বিষয়ববী আছিল তেখেতসকল আহিল আৰু পৰীক্ষা সমগ্ৰ বিষয়টোক লৈ কৰি আছে তাৎপৰ্যপূৰ্ণ বিষয় এইটোৱে যে এনেধৰণে মেইল কেৱল এইবাৰেই প্ৰথম নহয় ইয়াৰ পূৰ্বেও ৰাজ্যৰ বাহিৰতো অৰ্থাৎ নতুন দিল্লীৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন প্ৰান্ততেই হওক এনেধৰণে ভুৱা বহু মেইল আহে যাক লৈ হৈচৈ লাগে আৰু কিছুদিন পূৰ্বে মহানগৰীৰ হাইকোৰ্টক লৈও এনেধৰণৰ মেইল আহিছিল এনেধৰণৰ বোমাতংকৰ সৃষ্টি কৰা হৈছিল আৰু তাৰ পিছত আজি দেখিবলৈ পোৱা গৈছে যি সময়ছোৱাত ছাত্ৰ সমাজ ব্যস্ত হৈ আছে যে সৰস্বতী পূজা কেনেধৰণে উদযাপন কৰিব পাৰি তাক লৈ ব্যস্ত হৈ থকাৰ মুহূৰ্তত দেখিবলৈ পোৱা গ'ল এনেধৰণৰ খবৰে সমগ্ৰ বিষয়বস্তুটো যথেষ্ট অতিষ্ঠ কৰি তুলিলে সাধাৰণ ছাত্ৰ ছাত্ৰীসকলক আৰু সমান্তৰালভাৱে শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলো যথেষ্ট আতংকিত হৈ পৰে কৰ্মচাৰীসকল যথেষ্ট আতংকিত হৈ পৰে আৰু পৰৱৰ্তী সময়ছোৱাত প্ৰশাসনে সমগ্ৰ দিশটো পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি আছে আমি এই মুহূৰ্তত সেই বিদ্যালয় দুখনৰ সবিশেষ দেখুৱাই আছোঁ আৰু কেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছিল সেই পৰিৱেশো দেখুৱাইছোঁ আমি পৰৱৰ্তী সময়ছোৱাত সতীৰ্থ সাংবাদিকৰ সৈতে যোগাযোগৰ যত্ন কৰিম এই মুহূৰ্তত আমি বিদ্যালয় দুখন দেখুৱাইছোঁ দুষ্ট চক্ৰই এই কাৰ্য সংঘটিত কৰাৰ সম্ভাৱনা আছে অৱশ্যে এই মুহূৰ্তলৈকে কোনো ধৰণৰ সম্ভেদ পোৱা নাই যে এনেধৰণৰ বোমা আছে বা তেনেধৰণৰ অৱস্থিতি সন্দৰ্ভত কোনো ধৰণৰ নিশ্চিত তথ্য লাভ কৰা নাই যদিও বা লাভ কৰা নাই তথাপিও মেইল যিহেতু আহিছিল গতিকে সমাগত ২৬ জানুৱাৰী গতিকে এনেধৰণৰ কুটাঘাত বিভিন্ন পক্ষই কৰিব পাৰে গতিকে তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান মুহূৰ্তটো আচলতে সমগ্ৰ বিদ্যালয় দুইখনতে চেপা উত্তেজনাই বিৰাজ কৰি আছে সতীৰ্থ সাংবাদিক হিমাংকৰ বৰ্মন ইতিমধ্যে আমি জনাইছোঁ যে ২৬ জানুৱাৰী সমাগত আৰু তাৰ প্ৰাকখনত আজি হৈছে সৰস্বতী পূজা শিক্ষাৰ্থীসকলৰ বাবে সৰস্বতী পূজাৰ যিটো গুৰুত্ব বা তাৎপৰ্য যথেষ্ট বেছি আৰু তেনে মুহূৰ্তত এনেধৰণৰ মেইল যিটো আহিলে সেই মেইলক লৈ এতিয়া সমগ্ৰ বিদ্যালয়খনৰ যিটো স্বাভাৱিক বাতাবৰণ সেই বাতাবৰণ সম্পূৰ্ণৰূপে অস্থিৰ হৈ পৰিল বোমা স্কোৱাড আহিল বা বোম বিশেষজ্ঞ আহিলে এতিয়া সমগ্ৰ বিষয়টোক লৈ কেনেধৰণে তেখেতসকলে মন্তব্য কৰিব বিচাৰে হয় নিশ্চিতভাৱে ইতিমধ্যে সমীৰণ প্ৰতিদিন টাইমৰ সদায় দৰ্শকক আমি জনাইছো এই খবৰটো যে গুৱাহাটী মহানগৰীৰ দুখনকৈ বিদ্যালয় আৰু সেই দুখনকৈ বিদ্যালয়ত ইতিমধ্যেই ৰাতিপুৱাৰ পৰা যি বোমাতংক বিৰাজ কৰিছিলে সেই বোমাতংকৰ ফলত এখন বিদ্যালয় ইতিমধ্যে খালী কৰি দিয়া হৈছে সম্পূৰ্ণৰূপে আন এখন বিদ্যালয় যদিও পূজা চলি আছে তাতো কিন্তু ৰাতিপুৱাৰ ভাগত আৰক্ষীৰ ফালৰ পৰা স্নিফাৰ ডগেই হওক বা তালাচী অভিযান তেওঁলোকে চলাইছিলে আৰু কিছু সময় পিছতে সমীৰণ এই সমগ্ৰ বিষয় সন্দৰ্ভত যিগৰাকী ডিচিপি আছে ডিচিপি গৰাকীয়ে সংবাদমেল সম্বোধন কৰিব প্ৰায় ৪ বজাত তেওঁ হৈ এই বিষয়ে সকলো তথ্য সদৰি কৰিব জানিব পৰা মতে এই দুখন বিদ্যালয়লৈ ইমেইল আহিছিলে আৰু ইমেইলত সেই আচলতে বোমা থকাৰ কথা উল্লেখ আছিলে আৰু তাৰ পাছতেই এই বিদ্যালয়ৰ যি কৰ্তৃপক্ষ সেই কৰ্তৃপক্ষৰ মাজত হোৱা দোৱা লাগিছিল সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছিলে আৰু আৰক্ষীয়ে তালাচী চলাইছিলে দুইখন বিদ্যালয়ত উল্লেখখন যে এখন বিদ্যালয় ইতিমধ্যেই ৰাতিপুৱাৰ ভাগতে এই দি মেইল পোৱাৰ পাছত যেতিয়া আৰক্ষী উপস্থিত হৈছিল স্নিফাৰ ডগ উপস্থিত হৈছিল সমান্তৰালকৈ বম স্কোৱাড যেতিয়া উপস্থিত হৈছিল তাৰে পিছতে এখন বিদ্যালয় ইতিমধ্যে খালী কৰি দিয়া হৈছে আন এখন বিদ্যালয়ত এতিয়াও পূজা চলি আছে বা পূজাৰ যি
মাংগলিক পৰ্ব সেই মাংগলিক পৰ্ব এতিয়াও চলি আছে কিন্তু এখন বিদ্যালয় সম্পূৰ্ণৰূপে খালী কৰি দিয়া হৈছে আৰু এই সমগ্ৰ বিষয়টো সন্দৰ্ভত ডিচিপি গৰাকী কিছু সময় পিছতেই যি এই সকলো সংবাদ মাধ্যমক সম্বোধন কৰিব উল্লেখ কৰিব লাগিব যে আজিৰ দিনটোত সৰস্বতী পূজাৰ দিনাখনেই এই ধৰণৰ ইমেইল অহা খবৰে সমগ্ৰ আচলতে এইটো বিষয় এই বিষয়টোক লৈ পেলাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে সমান্তৰালকৈ এই বিদ্যালয়খনৰ যিসমূহ অভিভাৱক অভিভাৱিকা আছে ছাত্ৰ ছাত্ৰীসকলৰ সেই সকলৰ মাজতো যথেষ্ট আতংক বিৰাজ কৰিছে বহু সংখ্যক ইতিমধ্যে অভিভাৱকে মুখ খুলি তেওঁলোকে অন কেমেৰা তেওঁলোকে ক'ব পৰা নাই কিন্তু অফ কেমেৰা তেওঁলোকে কৈছে যে কিদৰে আৰক্ষী আহিছিলে স্কুললৈ আৰু এই স্কুলৰ পিছতেই এই বিদ্যালয়সমূহত কিদৰে আৰক্ষীয়ে তালাচী চলাইছিল স্নিফাৰ ডগ তাত উপস্থিত হৈছিল সমান্তৰালকৈ এখন বিদ্যালয় যে খালী কৰি দিয়া হৈছিল সেই সকলোবোৰ তথ্য তেওঁলোকে ফোনযোগে কৈছিল যদিও তেওঁলোকক যেতিয়া সুধিছিলোঁ আমি যে আপোনালোকে এই বিষয়টো সন্দৰ্ভত কেমেৰাত কিবা ক'ব নেকি নাই তেওঁলোকে নিজৰ সন্তানৰ খাতিৰত কিছু কথা তেওঁলোকে কেমেৰাৰ সন্মুখত ক'বলৈ টান পালে কিন্তু এই সমগ্ৰ বিষয়টো সন্দৰ্ভত এখন বিদ্যালয় খালী কৰি দিয়া হৈছে আৰু আন এখন বিদ্যালয় চলি আছে যদিও তাতো আৰক্ষীৰ ৰাতিপুৱাৰ ভাগত আৰক্ষীৰ তালাচী চলিছিল স্নিফাৰ ডগ তাত উপস্থিত হৈছিল স্নিফাৰ ডগে সকলো তন্নকৈ তালাচী চলাইছিল আৰু কিছু সময় পিছতে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত ডিচিপি গৰাকীয়ে গড়চুক থানাত এখন সংবাদমেল সম্বোধন কৰিব উল্লেখ কৰিম যে সমীৰণ ইয়াৰ পূৰ্বে যি 15 আগষ্ট হৈছিল 15 আগষ্টতো কিন্তু গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানত কুটাঘাত কৰাৰ বাবে যি সশস্ত্ৰ উগ্ৰপন্থী আছে সেই উগ্ৰপন্থীসকলে প্ৰচেষ্টা চলাই থাকিছিল বা তেওঁলোকে চেষ্টা কৰিছিল সেই চেষ্টা ৰোধত অসম আৰক্ষী যদিও সফল হৈছিল এইবাৰ সৰস্বতী পূজাৰ দিনাখন গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত এইদৰে ইমেইল অহা খবৰে বা এইদৰে দুষ্ট চক্ৰৰে হওক বা এই ভাবুকি ভৰা ইমেইলে কিন্তু সাধাৰণ জনতাৰ মাজত তীব্ৰ আচলতে আতংক বিৰাজ কৰিছে এই সমগ্ৰ সন্দৰ্ভত আৰক্ষীয়ে কি কয় বা এই ইমেইলসমূহ আচলতে কিমান যথাযোগ্য তথ্য আছিলে সেই সমূহ হয়তো কিছু সময়ৰ পিছতে জানিব পৰা যাব সমীৰণ হয় হিমাংকৰ বৰ্মন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ